আজিৰ এই 8 আগষ্ট প্ৰেছ ক্লাবত এই দৈনিক পৰিৱৰ্তনৰ প্ৰস্তাৱনাৰ সংখ্যা নিউজসমূহ বাতৰি আমি সকলোৰে পৰা এটি ডাঙৰকৈ সংস্থাপন বিচাৰিছোঁ আমি সকলোৱে বিচাৰিছোঁ আচলতে এয়া আমাৰ বাবে এক শুভ মুহূৰ্ত আজিৰে পৰা দৈনিক পৰিৱৰ্তনৰ কাকতৰ এই প্ৰস্তাৱনাৰ সংখ্যা উন্মোচন কৰা হয় আজি আসলতে যেটো সময়ত বাতৰি কাকতৰ সংকট বুলি কয় যেটো সময় বাতৰি কাকত নচলে বুলি কয় পঢ়ুৱৈ পাঠক ইত্যাদি নাই বুলি কয় যেটো ফেসবুক বা সোশ্যাল মিডিয়াত মানে বেছিকে মানে চলে বুলি কয় তেনেকুৱা এটা সময়ত আমি বাতৰি কাকত বৰ্ষাওহে প্ৰকাশ কৰি উলিয়াইছো আজি দিনটো আমাৰ কাৰণে গৌৰৱৰ বিষয় দৈনিক পৰিৱৰ্তন উদয় নামৰ অসমীয়া কাকত এখন আমি শুভ উন্মোচন আজি কৰিলো প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰিলো মই আশা কৰো এই কাকতখনে এটা মাইলৰ খুঁটি হ'ব অসমীয়া সাহিত্যৰ চহকী কৰিব অসমীয়া মানুহৰ এটা প্ৰাণৰ এটা মাহাল এটা দলিল হৈ পৰিব বুলি মই আশা কৰো এই দৈনিক পৰিৱৰ্তন উদয়ে মানুহৰ মন জয় কৰিব পাৰিব সমাজৰ সমস্যা ৰাইজৰ ৰজাঘৰীয়াৰ সন্মুখত বা দৃষ্টিগোচৰ কৰাবলৈ সক্ষম হ'ব আজি এই পবিত্ৰ অনুষ্ঠানটো আমাৰ শুভ উন্মোচন কৰি দিছিলে আমাৰ সন্মানীয় এগৰাকী ক্ৰীড়াৰ লগত জড়িত আমাৰ সাংবাদিক বন্ধুবৰ খাইৰুল ইছলাম বৰা ডাঙৰীয়াই এই কাকতখন শুভ উন্মোচন কৰিছে আশা কৰো তেখেতৰ এই উন্মোচনৰ এই দিনটোত আজি আমাৰ এটা ইতিহাস হৈ ৰ'ব আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সাংবাদিকসকল আহি উৎসাহিত কৰিছে নিৰ্দিষ্ট ব্যক্তিসকলে ইয়াত জড়িত হয় আমাক সহযোগ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ পেপাৰ বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ ঘটনা পেপাৰ আদিম যুগৰ পৰা চলি আছে আজিও চলি আছে আজিৰ পৰা এখন নতুন দৈনিক বাতৰি কাকত আমি উন্মোচন কৰিলো গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা এটা বাৰ্তা বিচাৰিছো যে পেপাৰৰ আধিপত্য আছে ভৱিষ্যতলৈ থাকিব আমি আশা কৰিছো দৈনিক পৰিৱৰ্তন উদয় নামৰ যিখন পেপাৰ আজি উন্মোচন কৰিলো এই পেপাৰখনৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে শুদ্ধ বাতৰি পঢ়িবলৈ পাব বুলি আশা কৰিছো অসমৰ জ্বলন্ত সমস্যাৰে সমাজৰ হকে আজিও পিছ পৰি নাথাকি ডিজিটেল যুগত মানুহৰ হাতে হাতে মোবাইল মানুহৰ হাতে হাতে লেপটপ মানুহৰ হাতে হাতে কেমেৰা থকা সত্ত্বেও পুৰণিযুগীয়া যিটো অস্তিত্ব সেই অস্তিত্ব মানুহৰ মাজত আকৌ থিয় কৰাই ৰাখিবৰ বাবে পেপাৰ এখনৰ খুব আৱশ্যক আছিল বুলি ভাবি পেপাৰখন আপোনালোকৰ হাতত তুলি প্ৰয়োগ কৰিছিল চাওঁতে আজি আপোনালোকৰ আইডি হিচাপত মই যি ইয়াত উন্মোচন কৰিবলৈ আহি পেপাৰখন আপোনালোকৰ হাতত তুলি দিছোঁ আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈকে জনসাধাৰণে আপোনালোকৰ জৰিয়তে ধুবুৰীৰ বাতৰি ধেমাজিৰ বাতৰি ধুবুৰী শদিয়াৰ পৰা ধুবুৰীলৈকে যেনেকৈ আমি একাষৰ কথা কওঁ আজি মংগললৈ কিবা এটা হ'লে এইখন পেপাৰৰ জৰিয়তে ডিব্ৰুগড়ৰ মানুহজনে গম পাব বুলি মই আশা কৰিছোঁ আজি পেপাৰখন এনে হৈছে দলিল আপুনি পেপাৰখন 2001 বৰ্ষৰ এটা বাতৰি লাগে বুলি ক'লে হয়তো ইলেক্ট্ৰনিক মাধ্যমৰ কোনো এজন সাংবাদিক বন্ধুক দিবলৈ 10 মিনিট লাগিব পেপাৰৰ বন্ধু এজনে কিন্তু 1 মিনিটে উলিয়াই দিব পাৰিব 2001 বৰ্ষৰ কাৰণ যিহেতু দলিলখন লগত থাকে আজি এটা চেনেলত নিউজ বাহিৰ হৈ গৈছিলে যোৱা বুধবাৰে আজি যদি নিউজটো লাগে বুলি কওঁ মই হয়তো উলিয়াই দিওঁতে কিছু সময় লাগিব হয়তো দুপেন ডেকা দাদা যদি কয়তো আপোনাৰ পেপাৰত এটা নিউজ ওলাইছিলে আগৰ মাহৰ বুধবাৰ আছিলে 17 তাৰিখ আপুনি 1 মিনিট ৰখক বুলি কৈ তেখেতে মোবাইলত ডাউনলোড কৰি মোক দিব পাৰিব বুলি মই আশা কৰিছোঁ পেপাৰ এনেকুৱা এটা বস্তু বহু মানুহ আছে সাংবাদিকসকলে আছে বা পেপাৰ পঢ়া যিসকল ব্যক্তি সাংবাদিকগৰাকীয়ে পেপাৰৰ দিনৰ দিনটো ঘূৰি পাকি ভাত খাইছে নে একো শুনা মন নাই কিন্তু বাতৰি এটা আছে মোৰ তাত আহিবচোন বুলি কোৱা মানুহ ঢেৰ আছে বাতৰিটো লৈ আহিলে লিখিলে সন্ধিয়া অফিচলৈ পঠাই দিলে ৰাতিপুৱা সোনকালে গৈ দলিয়াই এখন পেপাৰ দলি মাৰি দিলে কাৰ ঘৰত চোতাৰ ঘৰত যোনে পেপাৰখন ডেইলি
দলিয়াই দিলে গেটৰ ভিতৰত কামখিনি দেখে সাংবাদিকতা যে দিনত যে যোৱাকালি ভাত খোৱা নাছিলে চাহ খোৱা কোনো খবৰ লিখা নাই তাত খবৰ এটাই লিখিছে যে দলিয়াজানত এটা ঘটনা হৈছে বন্ধুবান এটা ঘটনা হৈছে ঘটনাৰ এজন মানুহ ঢুকাইছে এই ধৰণৰ ঘটনাসমূহে তাত লিখিব এই সাংবাদিক বন্ধুজনে আগদিনাখন যে নোখোৱাকৈ ৰদ বৰষুণৰ মাজেৰে গৈ যে নিউজটো আনিছিল সেইটো নিউজ তাতে লিখা নাই কিন্তু কোনজন সাংবাদিকে পঠিয়াইছে সেই নিউজটো তাত নাই মাত্ৰ পৰিৱৰ্তনৰ ওপৰত যিখন পেপাৰে সেই পেপাৰত এটা বস্তু লিখত পাছ কৰিছে ভাল নাম কৰিছে সেই নিউজটো যিজন সাংবাদিক আৰু কৰিছে সেই সাংবাদিকজনে সেই টাইমত ভাত খাইছে নে কিন্তু ইমান কষ্টৰ মূৰত যে আপোনালোকে ইয়াত কিতাপি লৈছে আমি ইয়াত পঢ়িছো আমাৰ হেভিয়ে কৰে আমি মানুহৰ মাজত কৰিছো আমি সংবাদ জগতৰ লগত জড়িত আমি নিজকে গৌৰৱ অনুভৱ কৰিছো আমি প্ৰেছৰ লগত জড়িত আমি নিজকে অনুভৱ কৰিছো আমি এখন সমাজৰ লগত জড়িত যিখন সমাজ এদিন স্তব্ধ হ'ব সেইদিনাখন গম পাব যে অসম চাৰখাৰ লাগি গ'ল আজি সাংবাদিকসকলে কৰক 1 ঘণ্টা বন্ধ কৰি দিয়ক আজি নিউজ নাপাব পিছদিনাখন কিন্তু মানুহৰ ঘৰত দলিয়াই দিবলৈ বস্তুটো নাইকিয়া হ'ব কিন্তু সাংবাদিকৰ ক'ত বুলি তেতিয়াহে গম পাব কিন্তু এতিয়া অনুভৱ কৰা সাংবাদিকৰ মূল্য কি আমাৰ সাংবাদিকসকলক বহু ভাত পানীৰ মাজত জীয়াই আছে যিসকল সাংবাদিকে আমাৰ দেশৰ হকে আমাৰ সাংবাদিক বন্ধুসকলৰ হকে জাতিৰ হকে প্ৰাণ আহুতি তেওঁলোক আমি শ্ৰদ্ধা নিবেদন কৰিছো যিসকলৰ বিভিন্ন কামত জড়িত থকাৰ পিছত বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ কৰিছে তেওঁলোকৰ যিখিনি সমূহ আছে আমি চৰকাৰ দিব লাগিব বুলি আমি কলমৰে চৰকাৰক দায়িত্ব দিব লাগিব আজি গৌৰৱৰ যিটো কোনোবাজন দায়িত্ব কৰায় কালি হয়তো সেইজনৰ কাৰণে আনজনে দায়িত্ব কৰাব তো ভাবিব লাগিব যে খাইৰুল ইছলাম বৰাৰ কাৰণে লিখিলে কি লাভ হ'ব তেওঁ সাংবাদিক তেওঁ বনিল কিন্তু আন এদিন যে মই কৰিব সেইটো কথা স্বীকাৰ কৰিব লাগিব মোৰ কিবা এটা ঘটনা হ'লে মোৰ বন্ধুসকলে সহায় সহযোগ কৰিব লাগিব এই হ'ল সাংবাদিক